নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক বহুতে সুধি আছে এড্ৰেছ ক'ত কোনখিনি কোনেও সম্পূৰ্ণ ভিডিঅ'টো নাচায় কমপ্লিট গোটেই ভিডিঅ'বিলাকত মোৰ এড্ৰেছ মোবাইল নম্বৰ দিয়াই থাকে। তো দামবিলাক সুধি আছে কিমানকৈ হ'লে চেল কৰিম। এইটো ইয়াৰ পৰা 2 পিচটো চেল কৰিলোঁ আৰু ইফালে পোৱালি আছে। আজি এসপ্তাহমান হ'ল বয়স 14টা পোৱালি দিছিলে, গোটেইখিনি ঠিকেই আছে। এই মাকটো আৰু যেহেতু এইবিলাকো হেমশ্বেয়াৰৰ ক্ৰছ হয়, কিন্তু ইয়াৰ মুখটো সিমান জঙা হোৱা নাই। ইয়াৰ মাকটোৰ মুখটো অলপ জঙা কম আছে আৰু পোৱালিখিনিও জঙা হোৱা নাই। আৰু এইবিলাকৰ মুখটো কিন্তু অলপ জঙা হৈছে। এইবিলাক হৈছে হেমশ্বেয়াৰৰ ক্ৰছ, হেমশ্বেয়াৰ আৰু ঘুংৰু, যিটো আমাৰ ঘৰতে লোকেল হিচাপে পালন কৰোঁ, ঘুংৰু জাত সেইটো। তো দামবিলাকো জনাই আছোঁ আৰু মোবাইল নম্বৰ দি আছোঁ, কমপ্লিট এড্ৰেছটো থাকিব। আৰু ইয়াত মাটি দি দিছোঁ অলপ, পোৱালিকেইটা অলপ কেতিয়া পাতল পায়খানা কৰিলে এই পোৱালিবিলাকে মাটি খায়। অলপ মাটি খালে ইয়াৰ মলখিনি অলপ ঘোলা হয়, ক'লা হৈ যায়, তেতিয়াহ'লে মাকটোৱে নাখায়। মাকটোৱে খোৱাৰ পিছত আৰু বেছিকৈ সিহঁতৰ পায়খানাৰ প্ৰব্লেম হৈ যায়, সেইকাৰণে মাটি অলপ দিছোঁ। আৰু যদি কাৰোবাক ডেইলি কণী পৰা কুকুৰা চৰাই লাগে, এইটো হৈছে ৰ'ড আইলেণ্ড ৰেড RIR কুকুৰা চৰাই। এই কুকুৰা চৰাই ডেইলি কণী পাৰে, নিজে উমনি নলয়। বছৰি 280 পৰা 320টালৈকে কণী পাৰে। যদি লাগে যোগাযোগ কৰিব, নম্বৰ দিয়া আছে। পোৱালি বৰ্তমান ফুল ফিডিঙত আহি গৈছে পোৱালিখিনি। আৰু ইয়াৰ মাকটো আছে ইয়াত, মাকটোৱে দানাবিলাকখিনি খাই পেলাই, সেইকাৰণে এনেকুৱা মাজতে গেপ দিছোঁ, তলেদি যায়। আৰু আমাৰ খাহীখিনি আছে ইয়াত আছে 5টা খাহী। ইয়াৰ বয়সটো জন্মৰ পৰা 5 মাহ, 5 মাহ এতিয়ালৈকে কমপ্লিট হোৱা নাই। কিন্তু ইয়াৰ ওজনটো 50-60 এনেকুৱামান ওজন আহিছে জন্মৰ পৰা 5 মাহ। কিছুমানে কয় যে 6 মাহত 100 কেজি হয়, কিন্তু 6 মাহ বয়সটো ক'ৰ পৰা ধৰে, পোৱালিটো যেতিয়া কিনাৰ পিছত 6 মাহ পালন কৰে, তাৰপিছত কয় 6 মাহত মোৰ গাহৰি পোৱালিটোৰ ওজনটো ইমান আহিল, 6 মাহত 100 কেজি আহি যায়। কিন্তু 6 মাহ যে হিচাপ কৰে, পোৱালিটোৰ বয়স যে আৰু 2 মাহ আছিল যেতিয়া পোৱালিটো কিনিছে বজাৰৰ পৰা, কিন্তু সেইটো বয়স হিচাপ নকৰে। জন্মৰ পৰা হিচাপ কৰিব লাগিব কেই মাহত কিমানখিনি ওজন আহিল। এইটো জন্মৰ পৰা 5 মাহ বয়স, তো 50-60 এনেকুৱা আহিছে ওজনবিলাক। ইয়াত 5টা আছে খাহী। আৰু এইটো দানা দিয়াৰ কাৰণে বনোৱা হৈছে, দানা পেলনীয়া যায়। সিহঁতক বৰ্তমান আমি পানী বেছিকৈ দি আছোঁ, ইয়াত দিওঁ, ইমান পেলনীয়া নাযায়, গোটেইখিনি একেবাৰতে দি দিওঁ। পানী চানী যি হয় চব খাই শেষ কৰি দিওঁ। আৰু মোৰ ঘৰ হৈছে কামৰূপ জিলা, বকো মালিবাৰী সত্ৰ, কামৰূপ জিলা। আৰু কামৰূপ জিলা যিটো বকো আছে, বকো বজাৰৰ পৰা 40 কিলোমিটাৰ হয় মোৰ ঘৰ। আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ। গাঁৱৰ নাম হৈছে মালিবাৰী সত্ৰ। তো বহুতে কয় ডেলিভাৰী হ'ব নেকি। আমাৰ এইবিলাক ডেলিভাৰী দিয়াৰ সুবিধা নাই, আমি ডেলিভাৰী নকৰোঁ, মোৰ ঘৰৰ পৰাহে চেল হয়। আৰু ইয়াৰ আগতে দাদা এজন আহিছিল, তো ইয়াৰ পৰা 2 পিচ লৈ গ'ল। তো এইবিলাকৰ দামটো বৰ্তমান 4,500কৈ হ'লে চেল কৰিম। ইয়াৰ আগৰখিনি যিখিনি আছিল সেইখিনি 5,000কৈ চেল কৰিছিলোঁ। যিহেতু বৰ্তমান বিহুৰ কাৰণে দামটো অলপ কমিছে, বজাৰ মূল্য কম, তো সেই হিচাপে আমিও এটা পোৱালিত 500কৈ কমাই দিছোঁ। 4,500কৈ হ'লে চেল কৰিম। ইয়াৰ মুখবিলাক কিন্তু অলপ জঙা আছে। এইবিলাক হৈছে হেমশ্বেয়াৰৰ ক্ৰছ হয়, হেমশ্বেয়াৰ আৰু ঘুংৰু। তো ভালদৰে চাব পোৱালিখিনি, হেমশ্বেয়াৰ আৰু ঘুংৰু ক্ৰছ হয়। চাওক বৰ্তমান ফুল ফিডিঙত আহিছে, ফুল ফিড খায়। আৰু ইয়াৰ বয়সটো হৈছে 5 মাহ, 1 সপ্তাহ হৈছে। 5 মাহ আপোনাৰ খাহীখিনি হৈছে, এইটো 1 সপ্তাহমান হ'ল। 14টা পোৱালি দিছিল, কমপ্লিট ঠিকেই আছে। তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব, কিন্তু ডেলিভাৰী নহ'ব, মোৰ ঘৰৰ পৰাহে ল'ব পাৰিব যদি কোনোবাই ল'ব বিচাৰে। গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ আৰু কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ। তো চাব পাৰে, যদি লাগে যোগাযোগ কৰিব। ধন্যবাদ।